বকৰ জাৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ বিগত দিন ধৰি এটা বন্যহস্তীৰ জাকৰ উপদ্ৰৱ অব্যাহত অঞ্চলটোত জাৰিহাট তেলহালীৰ ঘুগুৰি বড়ো নামৰ বৃদ্ধাৰ বাসগৃহ ভাঙি কৰিলে লণ্ডভণ্ড কথমপি প্ৰাণ ৰক্ষা ঘুগুৰি বড়ো নামৰ বৃদ্ধাগৰাকীৰ জানিব পৰা মতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পোৱা একমাত্ৰ বাসগৃহটো ভঙাত আশ্ৰয়হীন হৈ পৰিছে বৃদ্ধাগৰাকী প্ৰতিনিশা নিদ্ৰাৰত অৱস্থাত বন্যহস্তীৰ আক্ৰমণত বাসগৃহৰ পকীবেৰ ভাঙি পৰে বৃদ্ধাগৰাকীৰ বিচনাত কথমপি ৰক্ষা পৰে ৭০ বছৰীয়া বৃদ্ধাগৰাকী পৰিয়ালৰ লোকে বন বিভাগক খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ বন বিভাগৰ কোনো লোক নমস্কাৰ মই মোৰ মা হয় তেখেতে ইয়াতে থাকে মোৰ ঘৰ ইয়াতেও মানে হাতী ভাঙাছে ওচৰতে মানে বহুতখিনি ডিপাৰ্টমেণ্ট আছে পুলিচ আছে তাৰমানে একোৱেই কাম নকৰে মাতিব দিছোঁ না মাতিলেও কাম নকৰে নাহিলে সঞ্জীৱ বড়োৰ ঘৰ ইয়ে মাইকটা ইয়ে আজি তাৰমানে ৩:৩০ মান বজাত ৰাতি হাতী আহিছে আহি কিনে ঘৰটো ভাঙাইছে ভঙাই কিনে ধানো খাইছে আমি চাউলো খাইছে ৰাস্তাত মোটামুটি এঘণ্টামান টাইমে আছে হাতীটো ইয়াতে বুলি পিছত মানে কামবুঢ়া মহোদয় আছে আমাৰ পাছিয়াৰ ১ নম্বৰ কামবুঢ়া তেওঁ ফৰেষ্টৰ অফিচক জনাইছিল জাৰিহাটত মানে তেওঁ নাহিল তেওঁৰ লগত নাহিল মই বিল এপিডিচিৰ পৰা লাইনছৰ পৰা আহিলোঁ দেখা পোৱা যে ঘৰটো ভঙা তই গৰীব মানুহ ৰাতি বোলে হাতীয়ে ঘৰটো ভাঙি দি গ'ল দে ফৰেষ্টক এওঁলোকে খবৰ দিছিলে এতিয়ালৈকে তেওঁলোকে কাণ গছৰ মানে অহাই নাই একো কাণ গছৰ নাই ফৰেষ্টবিলাকৰ হেমন্ত চৰকাৰ যে মোক ঘৰ ভাঙাতে এতিয়া মোক ভাল কৰি দি সোনকালে যিমান পাৰা সিমান সোনকালে ভাল কৰি দি আৰু মোৰ ধান চাউল গোটাই খাইছে হাতীয়ে খাইছে এতিয়া মই বুঢ়ী মানুহ কি কৰিম মোৰতো উপায়ে নাই এটাই ঘৰ সিও ভাঙি গৈছে আৰু কি ক'ম মোৰ মই ধান চাউল গোটাই খাই দিছে মানুহক মোৰ অল্পহে মই চৰকাৰে মোক কিমান সহায় দিয়ে মোৰ থাকিবই ঘৰ নাই ফৰেষ্টাৰ মাতিছিলোঁ সিও নাহিল ডিপাৰ্টমেণ্টে নাহিল দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।